নমস্কাৰ। এটি বিশেষ কাৰ্যসূচী আছিল মণ্ডল পৰ্যায়ৰ শিক্ষণ সামগ্ৰীৰ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা। আৰু লক্ষ্য শ্ৰেণী আছিল প্ৰথম আৰু দ্বিতীয়, আৰু বিষয় আছিল সাক্ষৰতা আৰু সাংখ্যিকতা। ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি অৰ্থাৎ বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ অধীনত প্ৰথম আৰু দ্বিতীয় শ্ৰেণীত পাঠদানত উপযোগী হোৱাকৈ এই TLM-সমূহ প্ৰস্তুত কৰিবলৈ বুলি প্ৰতিখন বিদ্যালয়লৈকে নিৰ্দেশনা আহিছিল। এই প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা আৰম্ভ কৰাৰ প্ৰাক্ষণত আমাৰ সকলোৰে মৰমৰ প্ৰাণৰ হিয়াৰ আমঠু জুবিন গাৰ্গক সন্মান জনাই এক বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল। ডিমৰুগুৰি মণ্ডলৰ পৰা অহা আজি এইবাৰ বিশেষ TLM প্ৰতিযোগিতা অনুষ্ঠিত হ'ব, এক্সিবিশ্যন আৰু প্ৰতিযোগিতা। তাত উপস্থিত থকা সকলো শ্ৰদ্ধাৰ শিক্ষাগুৰু আৰু আজিৰ এই এক্সিবিশ্যনত নিৰ্বাচন কৰিবলৈ অহা যিবিলাক TLM আনিছে সেইখিনি প্ৰতিযোগিতাৰ মান নিৰূপণৰ কাৰণে আমি আমাৰ শ্ৰদ্ধাৰ ৰং-ধেমালি মজলীয়া বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰশান্ত বৰা ছাৰক আমি নিমন্ত্ৰণ কৰি আনিছোঁ। আৰু আমাৰ লগত আছে আমাৰ ইন্দিৰা গান্ধী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক সামন্ত বৰা ছাৰ, তেওঁলোক কেইজন আহিছে, তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি পোনপ্ৰথমে কাৰ্যসূচী পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে আমি এটা বিশেষ কাৰ্যসূচী ৰাখিছোঁ। আমাৰ সকলোৰে আপোন, আমাৰ ইয়াৰ আমঠু আমাৰ অতি মৰমৰ জুবিন গাৰ্গক যদিও তেখেত নাই, তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰি আমি এক বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী ৰাখিছোঁ। আৰু মই এই বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে আমাৰ ৰং-ধেমালি মজলীয়া বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰশান্ত বৰা ছাৰক অনুৰোধ জনাইছোঁ। তাৰ পৰৱৰ্তী সময়ত TLM-ৰ যি কক্ষ, সেই কক্ষ দুৱাৰ উন্মোচনৰ কাৰ্যসূচী আছিল আৰু এনেকৈ সেই কাৰ্যসূচী সম্পাদন কৰা হৈছিল। বিচাৰক হিচাপে অহা ইন্দিৰা গান্ধী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক সামন্ত বৰা ছাৰ, প্ৰশান্ত বৰা ছাৰক সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। সকলোকে শুভেচ্ছা থাকিল আৰু এই অনুষ্ঠানটো যাতে আজি সফলভাৱে সামৰণি পৰে তাকে কামনা কৰি তাৰ উন্মোচন কৰিছোঁ। প্ৰতিখন বিদ্যালয়ৰ ছাৰ বাইদেউসকলে অতি সুন্দৰকৈ এই TLM-বিলাক উপস্থাপন কৰিছিল আৰু প্ৰদৰ্শনীৰ বাবে আনিছিল। যিহেতুকে এই মেলাত শ্ৰেষ্ঠ TLM বাছনি কৰিব লগা হৈছিল, গতিকে বিচাৰকসকলক নিয়োগ কৰা হৈছিল। আৰু কেনেকৈনো বিচাৰকসকলে শিক্ষক-শিক্ষয়িত্ৰীসকলে প্ৰস্তুত কৰা বা এই মেলালৈ অনা TLM-বিলাকক কেনেকৈ পৰ্যবেক্ষণ কৰিছিল তাৰ এক দৃশ্যও আপোনালোকক দেখাইছোঁ। 1, 3, 5, 7, 9, 11, 13 তেওঁলোকে নিজে এই চালিকিখনৰ জৰিয়তে সংখ্যাখিনি চিনি পাব পাৰিব। ইয়াত 3টা আৰু 2টা লগ লাগি মুঠতে কিমান হ'ল? 5টা তললৈ হ'ল। আৰু ইয়াৰ পৰা 5 সংখ্যাটো তেওঁলোকে বাছি উলিয়াব। তেতিয়াহ'লে 5 7 12 হ'ল, একেটা উপলি থাকিলে তেতিয়া এই এটা স্বৰবৰ্ণ আছে স্বৰচিহ্ন, যেনেকৈ আম আৰ পৰা আছে এইটো আম, এইটো আমাৰ স্বৰচিহ্ন আম। দেখি ভাল লাগিছিল যে প্ৰতিজন শিক্ষাগুৰুৱে এই TLM মেলাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল আৰু তেওঁলোকে ইয়াত অংশ ল'বলৈ পাই আনন্দিত হৈছিল। আৰু তেওঁলোকে তেওঁলোকৰ মনৰ যি প্ৰতিক্ৰিয়া, সেই প্ৰতিক্ৰিয়া কেনেকৈ প্ৰকাশ কৰিছিল অকণমান দেখাইছোঁ।
TLM প্ৰতিযোগিতা আমাৰ ডিমৰুগড় মণ্ডলৰ যি অভিজিত বৰা ছাৰৰ তত্ত্বাৱধানত আজি হ'ল এইটো আচলতে এটা সঁচাকৈ আদৰণীয় পদক্ষেপ কিয়নো আমাৰ মণ্ডলবিলাকৰ লগতে বিদ্যালয়বিলাকৰো এই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে উপকাৰিতা আছে এই TLMটোৰ যদি আমি আজি আমাৰ যিসকল শিক্ষকে আজি TLM প্ৰস্তুত কৰিছে এইটো কেৱল প্ৰদৰ্শনীতে থমকি নৰৈ আমাৰ বিদ্যালয়বিলাকত সকলো শিক্ষকে যেতিয়া ইয়াক ব্যৱহৃত কৰিবগৈ আমি যি ধৰণে আজি আমাৰ TLM কেইটা প্ৰস্তুত কৰিছোঁ প্ৰত্যেকটো TLM আমাৰ শ্ৰেণীকোঠাত উপযোগী আমি প্ৰস্তুত কৰিছোঁ ভাবোঁ GRCC তথা সমল কেন্দ্ৰৰ সমন্বয়ক অভিজিত বৰুৱা ছাৰক ধন্যবাদ জনাইছোঁ কাৰণ আমাৰ এই সমলসমূহে আমাক ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত বিষয়বস্তু এটা সুন্দৰভাৱে শিকি যোৱাত সহায় কৰে কিয় আমি এখন স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকল আজি আনসকল শিক্ষক শিক্ষয়িত্ৰীৰ লগত সংলগ্ন হৈ বা লগ লাগি তেওঁলোকৰ আৰ্হিৰ আমি সমলসমূহ দেখা পাইছোঁ আমি নিজৰ ছাত্ৰ ছাত্ৰীসকলক উপকৃত হোৱাকৈ তেওঁলোকৰো যাতে আমি সহায় ল'ব পাৰোঁ তাৰ কাৰণে TLM শিক্ষণ সামগ্ৰীৰ ওপৰত যিটো প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা অনুষ্ঠিত হ'ল সঁচাকৈ মই দেখি মোৰ ভাল লাগিলে আৰু বিশেষকৈ আমি বিদ্যালয়ত শিক্ষকসকলে যিখিনি মানে TLM প্ৰস্তুত কৰি আহিছে সেইখিনি বিদ্যালয়ত যদি সঁচাকৈ প্ৰয়োগ কৰি আমি পাঠদান কৰোঁ ছাত্ৰ ছাত্ৰী যথেষ্ট आज हमने ये प्रदर्शनी देखकर बहुत ही अच्छा लगा बनाए हैं वो सभी देखा हमने और इससे क्या हुआ कि बहुत सारे इंफॉर्मेशन एक्सचेंज हुए बहुत सारी जानकारियाँ हमने दूसरे जो स्कूल है उससे ग्रहण की और हमसे भी आशा करती हूँ सबने कुछ सीखा होगा কিন্তু এনেকুৱা অনুষ্ঠানবিলাকত আমি প্ৰত্যেকে ইজনে সিজনৰ প্ৰতিভাবিলাক চাই পেলাই আমি নিজৰ মানে ক্ৰিয়েটিভিটিটো মানে টনকিয়াল কৰিবৰ কাৰণে সুবিধা পাওঁ ছাৰ বাইদেউসকলে প্ৰদৰ্শনী কৰা সেই TLMবিলাক বাছনি কৰোঁতে বিচাৰকসকলে কেইটামান বিশেষ দিশৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লগা হৈছিল যদি কোৱা হ'ব গ্ৰেড অৰ্থাৎ শ্ৰেণী কোনটো শিতানত কৰিছে লিটাৰেচি নে নিউমাৰেচি আৰু সেই বিশেষ TLMটোৰ লাৰ্ণিং আউটকাম কি কম্পিটেঞ্চি অৰ্থাৎ অৰ্হতা কি হ'ব কেনেকৈ তেওঁলোকে প্ৰেজেণ্টেশ্যন কৰিছে আৰু সেই বিশেষ TLMটোৰ ক্লিয়াৰিটি আৰু আণ্ডাৰষ্টেণ্ডিং কেনেকুৱা ধৰণৰ ইয়াৰ উপৰিও আৰু এটা কথা তেওঁলোকে গুৰুত্ব প্ৰদান কৰিব লগা হৈছিলে সেইটো হৈছে ৰেলিভেণ্ট টু দ্য কণ্টেণ্ট অফ লাৰ্ণিং আউটকাম মুঠৰ ওপৰত এনেকুৱা ধৰণৰ যি TLM মেলা অনুষ্ঠিত কৰা হয় সেই TLM মেলাবিলাকৰ পৰা শিক্ষক শিক্ষয়িত্ৰীসকলে যথেষ্ট লাভান্বিত হয় কাৰণ এনেকুৱা ধৰণৰ প্ৰদৰ্শনীৰ জৰিয়তে এখন বিদ্যালয়ে আনখন বিদ্যালয়ৰ যিবিলাক TLM সেই TLMবিলাক কেনেকৈ প্ৰস্তুত কৰিছে তাৰ লাৰ্ণিং আউটকাম কি বা যদি তেওঁলোকে কৰা নাই তেওঁলোকৰ পৰা শিকিবলৈ সুবিধা লাভ কৰে আৰু এইখিনিতে এটা কথা অনুকিয়াব বিচাৰিম যে ছাৰ বাইদেউসকলে যেনেকুৱা ধৰণৰ TLMবিলাক প্ৰস্তুত কৰি আনিছিলে তাৰ মান উন্নত আছিল আৰু যদি সঁচাকৈ এনেকুৱা ধৰণৰ TLMৰে বিদ্যালয়ৰ পাঠদান কাৰ্যত ছাত্ৰ ছাত্ৰীসকলক প্ৰয়োগ কৰা হ'ব নিশ্চয়কৈ ছাত্ৰ ছাত্ৰীসকলৰ শিকন ফলাফল উন্নীতকৰণ হ'ব ছাত্ৰ ছাত্ৰীসকলৰ শিকন যি ঘাটি লাৰ্ণিং যি ডেফিচিট এই ডেফিচিট নোহোৱা হ'ব ইয়াৰ উপৰিও আনন্দদায়ক এটা শিক্ষা যি কথা কোৱা হয় যে আনন্দদায়ক শিক্ষাৰ জৰিয়তে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰিবলৈ বুলি কোৱা হয় এই আনন্দদায়ক শিকনৰ যি মান সেই মান উন্নীতকৰণ হ'ব যাৰ জৰিয়তে বিদ্যালয়মুখী কৰিব ছাত্ৰ ছাত্ৰীসকলক আৰু ই পোনপটীয়াকৈ আটাইতকৈ এটা ডাঙৰ প্ৰত্যাহ্বান বৰ্তমান সময়ত যি ড্ৰপ আউট যি আমাৰ বৰ্হিভূত শিশু সেই শিশুৰ হাৰ হ্ৰাস কৰাটো সহায় কৰিব এই চেগতে এনেকুৱা ধৰণৰ যি অনন্য কাৰ্যসূচী সেই কাৰ্যসূচী শলাগ লৈছোঁ আৰু প্ৰতিজন শিক্ষাগুৰুলৈকে আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ইয়াৰ উপৰিও জিলা শিক্ষা বিভাগ খণ্ড শিক্ষা বিভাগৰ সকলো বিষয়ববীয়ালৈকে আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰি সামৰিছোঁ ধন্যবাদ